অৱশেষত অগপগমন নিশ্চিত কৰিলে বিধায়ক সিদ্দিক আহমেদে। বিধানসভা নিৰ্বাচনৰ ২-৩ মাহ পূৰ্বে হাত এৰি হাতীলৈ সিদ্দিক আহমেদ। ২৬ত অসমত কাৰ চৰকাৰ হ'ব তাৰ ভৱিষ্যতবাণী কৰিলে বিধায়কজনে। দলীয় অনুশাসন ভংগ কৰি নিলম্বিত হোৱা কংগ্ৰেছী বিধায়ক সিদ্দিক আহমেদে অৱশেষত বিচাৰি পালে নতুন ৰাজনৈতিক ঠিকনা। বৰাকৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা এসময়ৰ প্ৰতাপী মন্ত্ৰী তথা বৰ্তমানৰ বিধায়কজনে ২০২২ চনত ৰাজ্যসভা নিৰ্বাচনৰ সময়ত ভংগ কৰিছিল দলীয় হুইপ। তেতিয়াৰে পৰা নিলম্বিত হৈ এক প্ৰকাৰ এঘৰীয়া হৈ আছিল বিধায়ক সিদ্দিক। এতিয়া আহি আছে ২৬ৰ বিধানসভা নিৰ্বাচন। সেয়ে পুনৰ এবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ মন মেলি কংগ্ৰেছলৈ ঘূৰি যোৱাৰ পৰিৱৰ্তে শিবিৰ সলোৱাৰহে কুচকাৱাজ কৰিছে বৰাকৰ বিধায়কজনে। ৰাজীৱ ভৱনৰ পৰিৱৰ্তে এতিয়া আমবাৰীৰে সঘন যোগাযোগ সিদ্দিক আহমেদৰ। বিধানসভা নিৰ্বাচনৰ ২-৩ মাহ পূৰ্বে অগপত যোগদান কৰাৰ কথা ঘোষণা কৰিলে নিলম্বিত বিধায়কজনে। মইতো এজিপি কৰিম, এজিপিৰ পৰা মই খেলিম, মই কংগ্ৰেছত নাযাওঁ। আৰু কংগ্ৰেছৰ মানে মানুহবিলাকে যিটো ভাবি আছে গৌৰৱ গগৈ আহিছে, গৌৰৱ গগৈতো আগতে আহিছে। গৌৰৱ গগৈয়ে আপি পঞ্চায়তৰ ৰিজাল্ট কি হৈছে? একো হোৱা নাই, অলৰেডি আলোচনা হৈছে। মইতো ইলেকশ্যনৰ ২-৩ মাহ আগতে যোগদান কৰিম। বিজেপি নকৰোঁ। আমাৰ মুছলিম মানুহে মানে বিজেপিৰ চিম্বলটো দেখিলে মানে ভয় পাই যায় না বেয়া পায় কি যেন নাজানো, সেইকাৰণে বিজেপি আৰু নকৰোঁ। আনহাতে মুখ্যমন্ত্ৰী তথা চৰকাৰৰ প্ৰশংসাত গদগদ বিধায়কজনে মুছলমান ৰাইজলৈ মুকলি আহ্বান জনাই ক'লে, মুছলমান লোকসকলে কংগ্ৰেছক সমৰ্থন কৰি লাভ নাই, কাৰণ অসমত পুনৰ বিজেপিৰ চৰকাৰ হ'ব। এতিয়া যিটো পৰিৱেশ, এতিয়াতো মুছলিম মানুহ কংগ্ৰেছৰ লগত মেক্সিমাম মানুহ গৈ আছে, কিন্তু কংগ্ৰেছত গৈ কি লাভ হ'ব? সেইকাৰণে মই কৈ আছোঁ যে আমি কংগ্ৰেছত গৈ লাভ নাই, বিজেপি আখুৰ চৰকাৰ হ'ব। আমি সকলোৱে মিলি আমি পৰিৱেশ বিবেচনা কৰি আমি ৰাজনীতি কৰা দৰকাৰ। ২৬ত কংগ্ৰেছ দলৰ ফলাফল সন্দৰ্ভতো ভৱিষ্যতবাণী সিদ্দিক আহমেদৰ। তেওঁৰ মতে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিব ৩০ৰ পৰা ৩২খন আসন। বৰাকত এখনো আসন লাভ নকৰে কংগ্ৰেছে। বৰাকত কংগ্ৰেছৰ একো নাই। বৰাকত 2টা সিট তেওঁলোকে মানে হয়তো মোৰ যিটো সাউথ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ এটা সিট, 2টা সিট তেওঁলোকে ভাবি আছে। 2টা মানে মুছলিম, মোৰ সিটটো 88% মুছলিম, গতিকে ভাবিছে এইটো পাই যাব। কিন্তু ইলেকশ্যন আহিলে আপোনালোকে গম পাব যে কি অৱস্থা, কাৰ কি অৱস্থা আছে। ভিডিঅ' জাৰ্নেলিষ্ট আছিক আহমেদৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতা, NK TV।